জানেনে চুকুৰ আলীয়ে কেনেকৈ সহায় কৰিছে বানপীড়িতক? নিজে মই তদন্ত কৰিলোঁ, দেখিলোঁ। মই যিমান পাৰোঁ আপোনালোকক মই কাষত আছোঁ আৰু থাকিম। মই যিমান দিন লাগে আপোনালোকৰ ঘৰ বনাই যোৱা টেম্পৰেৰী হিচাপে আমি বনাই দি তাৰপিছত আমি এঘৰ গুচি যাম। কথা দিছিল বানপীড়িতক সহায় কৰিব আৰু কথামতেই কাম। আপোনালোকে একো টেনশ্যন নকৰিব, আপোনালোক আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আমি মেৰামতি কাম কৰি দিম। 142জন শ্ৰমিকক লগত লৈ নামি পৰিছে বানবিধ্বস্ত পৰিয়ালৰ ঘৰ নিৰ্মাণত। মই কাম আপোনাৰ ঘৰৰ মেৰামতি কাম মই দায়িত্ব লৈছোঁ আৰু মই চালোঁ ঘৰখনৰ মাজতে আমি কৰি দিম। ঠিক আছে, মই গোটেই যিমান ক্ষতি হৈছে মই চেষ্টা কৰিম, যিমান পাৰোঁ আমি মেৰামতি কাম কৰি দিম। আমাৰ টিম আহিছে, খালি বাচ্চাৰ কাৰণে আমি শ্ৰমদানেৰে মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰে চুকুৰ আলীয়ে। পলমকৈ হলেও বানপীড়িতৰ কাষত থিয় হৈ চুকুৰ আলীৰ নেতৃত্বত এটা বৃহৎ দলে হাতে কামে লাগি গৈছে মানুহক সহায় কৰিবলৈ। যিমান ক্ষতি হৈছে মই টেম্পৰেৰী থকাৰ কাৰণে মই প্ৰথম থকাৰ কাৰণে আমি ব্যৱস্থাটো কৰি দিম। আমি ইমানখিনি নোৱাৰিম, টেম্পৰেৰী ব্যৱস্থা কৰি দিম, হ'ব? চুকুৰে কৈছে, এয়াই আমাৰ পৰিচয়। 2 এদিনত আৰু মানুহ আহিব। যিমান সম্ভৱ আমি কৰি যাবলৈ চেষ্টা কৰিম বানপীড়িতৰ বাবে। মই এঘৰে কথা দিছোঁ, মই এঘৰে মেৰামতি কৰাৰ কাৰণে লেবাৰ আনি আছোঁ। মই কৰি দিম, মই যিমান পাৰোঁ চেষ্টা কৰিম, আমি সহায় কৰি যাম। আজি বানপীড়িতৰ কাষত যোনে যেনেকৈ পাৰিছে সহায় আগবঢ়াইছে। কোনোবাই টকাৰে, কোনোবাই ঘৰ এখনৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰীৰে আৰু কোনোবাই ভাত পানী ৰান্ধি হলেও খুৱাইছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ অসমলৈ দৌৰ মাৰি আহিছে। এয়াই আচলতে মানৱতা, এয়াই হৈছে একতা। এইটো অৱস্থাত লাখে লাখে মানুহ আহি চাওক গাড়ী কিমান মানুহে হেল্প কৰি আছে। এয়াই হজ, এয়াই মক্কা, এয়াই চব কিছু। মানুহৰ ঘৰ ঢুকাইছে, ইয়াতে প্ৰেজেণ্ট আছোঁ, ইয়াতে ঘৰ বনাই দিয়া লেবাৰ ইয়াতে লগাই দিছোঁ। দেৰগাঁৱৰ পৰা আহিছে আৰু যোৰহাটৰ পৰা আহিছে। সকলোৱে আমি ঘৰ বনাই দিয়া যি কথা দিছিলোঁ, ইতিমধ্যে ঘৰ বনাবৰ কাৰণে আমি শ্ৰমিক লগাই দিছোঁ। ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে। হাতে কামে, কথাৰে নহয়, কামেৰেহে পৰিচয়। এয়াই আমাৰ পৰিচয়। গতিকে আমি এইটো লগাই দিছোঁ। আমি ইয়াতে আছে, ইয়াতে মানুহ 2জন ঢুকালে আৰু সেইটো ঘৰত আহিছোঁ। এইটো ঘৰ চাওক, এই ঘৰটো বনাবৰ কাৰণে এই ঘৰটো আছিল, এই ঘৰটো যে আপোনালোকে দেখা পাইছিলে, এই ঘৰটো আছিলে এই ইয়াতে, এই সন্মুখত আছিলে। ইয়াতে মানুহ ঢুকালে আৰু আগফালে যিটো পানী পাইছে তাতে মানুহ 2জন ডেড বডি পোৱা গৈছে। আৰু ঘৰ আছিলে এইটো এটা ঘৰ আছিলে। আৰু চাওক আপোনালোকে ঘৰটো কোন আছিলে আৰু এইফালে আছিলে ঘৰ। আমি চব কৰিছোঁ। ইয়াতে আমি 3খন ঘৰ আমি বনাই দিয়াৰ কাৰণে যি লেবাৰ আৰু বাকীখিনি 142জনে কাম কৰি আছে। চুকুৰ আলীৰ টিমত নেতৃত্বত 142জন মানুহ কাম কৰি আছে। গতিকে আৰু 100 ওপৰত শ্ৰমিক আহি আছে আৰু আমি যিমান পাৰোঁ শিৱসাগৰ ৰাইজৰ হৈ আমি সহায় সহযোগিতা কৰিম। নিউজ ডেস্ক, টাইম 8।